ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত কানুৰী দ্বিতীয় খণ্ড গাঁৱত ট্ৰেক্টৰৰ দৌৰাত্মই সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। একাংশ বালি মাফিয়াৰ নেতৃত্বত ৰতিয়াডোখৰ সমীপত কানুৰী দ্বিতীয় খণ্ড গংগাধৰ নৈত চলি আছে অবৈধ বালি খনন। ঝাণ্ডু কনষ্ট্ৰাকশ্যনৰ গইনা লৈ বালি মাফিয়াই ধুবুৰী বন বিভাগক মেনেজ কৰি চলাই থকা খনন কাৰ্যৰ অভিযোগ উত্থাপিত হৈছে। ছাগলীয়া বন বিভাগক মেনেজ কৰি অবৈধ বালি খনন চলাই অহাৰ অভিযোগ। প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি নৈত জাহ যোৱা পৰিলক্ষিত হয়। বাৰিষা আহিলে দুখীয়া মানুহৰ ঘৰ দুৱাৰ নদীত জাহ যোৱা উপক্ৰম ঘটে। সমান্তৰালকৈ এই অঞ্চলত চৰকাৰীভাৱে পাৰ্কোপাইনৰ কাম কৰাৰ ফলত নৈপৰীয়া মানুহৰ কিছুমান পৰিয়াল ৰক্ষা পায় আৰু নৈৰ কাষেৰে বালিচৰ পৰে। ইয়াৰে সুযোগ লৈ একাংশ বালি মাফিয়াই প্ৰশাসন আৰু বনকৰ্মীক মেনেজ কৰি চলাই গৈছে অবৈধভাৱে গংগাধৰ নৈৰ খনন কাৰ্য। ট্ৰেক্টৰসমূহ বিভাগীয় ৰাজহ নিদিয়াকৈ গংগাধৰ নৈৰ বালি খান্দি বিক্ৰী কৰি আছে যদিও কুম্ভকৰ্ণৰ নিদ্ৰাত পৰি আছে ধুবুৰী বন বিষয়াই। বন বিষয়াৰ আশীৰ্বাদতে ট্ৰেক্টৰসমূহ বেপৰোৱা হৈ চলি থকাৰ অভিযোগ। জানিব পৰা মতে পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈকে ট্ৰেক্টৰৰ দৌৰাত্ম চলি থাকে। নথি পত্ৰহীন ট্ৰেক্টৰসমূহ বিপদজনকভাৱে চলাই অনুজ্ঞাপত্ৰ নথকা একাংশ লোকে। একাংশ ট্ৰেক্টৰৰ ইঞ্জিনৰ অনুজ্ঞাপত্ৰ আছে যদিও কোনো ট্ৰলিৰে নাই অনুজ্ঞাপত্ৰ। ৰহস্যজনকভাৱে এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে পৰিবহণ বিভাগে। স্থানীয় একাংশ সচেতন ব্যক্তি তথা ধুবুৰী জিলাৰ KPPৰ সাধাৰণ সম্পাদক নিখিল ৰায়ে ট্ৰেক্টৰৰ বন্ধৰ দাবী জনাই আছে যদিও গা লৰা নাই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ। সেয়ে উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। মানে বানপানীৰ সময়ত গংগাধৰ নৈৰ গৰাখহনীয়াৰ পৰা 600 বিঘা মাটি নৈয়ে মানে ধ্বংস কৰি আছে। তেনে ক্ষেত্ৰত অবৈধভাৱে কেনেদৰে ঝাণ্ডু কনষ্ট্ৰাকশ্যন আছে পকলেন লগাই JCB লগাই ডাম্পাৰ লগাই তাৰ পৰা মাটি খনন বালি খনন কৰি আছে। কোনো এখন মাইনিঙতে সিহঁতে সেইটো আদেশ নাই যে আপোনাৰ JCB লৈ নদীৰ পৰা বালি চুৰি কৰে। গতিকে ইয়াত ক'ৰবাত না ক'ৰবাত জিলা প্ৰশাসনৰ ডাঙৰ ভুল হৈ আছে। গতিকে জিলা প্ৰশাসনৰো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৱদ্ধ যে অতি শীঘ্ৰে জিলা আয়ুক্ত বা জিলা প্ৰশাসনে এটা সাল সলনি কৰক, নহ'লে অন্যথা ধুবুৰী জিলাখন একদম মৰুভূমি হোৱাটো এক প্ৰকাৰ খাটাং। ঝাণ্ডু কনষ্ট্ৰাকশ্যন গহনালে একাংশে ইয়াক সৰু সৰু কিছুমান বালি মাফিয়াই যি ধৰণে ট্ৰেক্টৰ দি বালি চুৰি কৰি বিভিন্ন স্থানত দি আছে, সেয়াও আচলতে গুৰুত্ব সহকাৰে ভাবিবলগীয়া বস্তু। এই বিষয়ত আমি কিছুদিন আগত লিখিতভাৱে জিলা প্ৰশাসনক অভিযোগ দিছিলোঁ। কিন্তু অভিযোগ দিয়াৰ পিছত আজি ধৰক কোনো পদক্ষেপ নকৰে। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ধুবুৰী জিলাৰ কোনো আইন প্ৰণয়নৰ বস্তু নাই, কোনো গুৰু গোচৰ নাই, কাকো নাই। জিলা আয়ুক্তৰ উপদেশ মানে এজন দ্বিতীয় নাম মানে জিলা আয়ুক্তৰ আদেশ এজন DFI নামানে। তাৰমানে কি হৈছে, ইয়াত অকল বাহিৰৰ পৰা গোটেইখিনি আহিছে তাৰমানে ধন সংগ্ৰহ কৰাৰ কাৰণে। গতিকে সিহঁতে যদি ভাবিছে ধুবুৰী জিলাখন এখন ধন সংগ্ৰহ কৰাৰ চৰণীয় পথাৰ, গতিকে সিহঁতে এটা ভুল হৈছে। গতিকে ইয়াৰ ফল অতি সোনকালে সিহঁতে পাই যাব। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত
অৰুণোদয় অসম। Solo